আজিৰ এই ৭৫তম গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত সদৌতিলৈকে শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। ভাৰতবৰ্ষৰ সময়ত 1930 চনত আৰম্ভ কৰা আজিৰ এই ২৬ জানুৱাৰী দিনটোতে ভাৰতৰ প্ৰথম আৰম্ভ কৰা হৈছিলে আৰু এই দিনটোৰ প্ৰতি মহত্ব ৰাখি আমি আজি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি ভাৰতবৰ্ষৰ ৭৫তম গণতন্ত্ৰ দিৱস। এই পবিত্ৰ শুভক্ষণত সমূহ ভাৰতবাসীক যিসকলে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰা স্বাধীন কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলে, তেওঁলোকক সহস্ৰ প্ৰণিপাত জনাইছোঁ আৰু যিসকলে এই আন্দোলনত শ্বহীদ হৈছিলে তেওঁলোকলৈকো সেৱা আগবঢ়াইছোঁ। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সমূহ ভাৰতীয় নাগৰিকক আমি ভাৰতবৰ্ষৰ এই সোণালী ক্ষণত শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। নমস্কাৰ। শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা ভাৰতবাসী তথা সমূহ অসমবাসী ৰাইজলৈ আমাৰ শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন আগবঢ়াইছোঁ। আজি ৭৫তম গণতন্ত্ৰ দিৱসৰ শুভক্ষণত আমি সমবেত হৈ আজি পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে আমি অসমবাসী ৰাইজক তথা ভাৰতবাসী ৰাইজক সম্বোধন জনাইছোঁ আৰু আমাৰ দেশখন যিসকল বীৰ বীৰাংগনাৰ ত্যাগৰ ফলত আজি এনেধৰণে আমি এই ৭৫তম গণৰাজ্য দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। তেখেতসকলক এই শুভক্ষণত আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ ভাৰতবৰ্ষ তথা অসমবাসী অসম ৰাজ্যখন সুখ সমৃদ্ধিৰে আগবাঢ়ক। সকলোৱে শান্তি শৃংখলা বজাই ৰাখি ভাৰতবৰ্ষ তথা অসমৰ উন্নতি হকে সকলোকে অহোপুৰুষাৰ্থ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।